জগত জননী লয় লাখে চলিয়া হে দেখিতে শুভন লয় লাখে চলিয়া হে লয় লাখে চলিয়া হে দেখিতে মতে পাইরা গোয়া অভার ভিতর রাম হরি রাম হরি মুরারি অন্তর মুরারি অন্তর রাম হরি রাম হরি মুরারি प्रभु 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 কোনো দিনাই প্ৰভু বিষ্ণুৱে মোক লগত তিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈ কোনা যায় মোক লগত লৈকে যিকোনো আলোচনাৰ পাতনি মেলে আজিবা কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ গমকে নাপাওঁ একো নিশ্চয় কৰবাত গুপ্ত আলোচনাতে বহিছে নননেতা এ তোমারে না এ তোমারে স্বাগতম দেবরিখি স্বাগতম হো স্বাগতম তোমারে নাম নারায়ণ দেবী 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 দেবরিখি বিশ্বরূপেশ ভজা স্ত্রী पद्मे पद्मालय शुभे शर्वित पखिमा देवी महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते नारायण
নারায়ণ নারায়ণ দেৱী দেৱৰীখি কিবা সেইটো দেখুৱাইছে মেঘাতীত পাম জানো আমি তাৰ কিবা সম্ভেদ আৰু বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণ যুগল চৰণ আমাৰ হৈ দৰ্শন কিন্তু আজি আমি তাৰ পৰাও বঞ্চিত আমি হ'লে একো বুজিব পৰা নাই আপুনি ঠিকেই ভাবিছে দেৱৰীখি নাৰায়ণ আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণু বিহীন নাৰায়ণ কোনোদিনাই প্ৰভু বিষ্ণুৱে মোক লগত নিদিয়াকৈ নাথাকে আজি তাৰ ব্যতিক্ৰম হ'ল দেৱৰীখি ব্যতিক্ৰম হ'ল প্ৰলয় প্ৰলয় দেৱৰীখি প্ৰলয় দেৱী প্ৰলয় মহাপ্ৰলয় দেৱৰীখি অচিৰতে চাৰিওফালে হ'ব কেৱল পানী 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 সকলোবোৰ পানীৰ মাজত ডুব যাব দেৱী আপুনি এইবোৰ কি কৈছে দেৱৰীখি মইখনে একো বুজিব পৰা নাই আপুনি প্ৰভু বিষ্ণু ক'ৰবাত লগ পাইছিল নেকি তাকেইতো দেৱৰীখি তাকেইতো ক'ব আহিছো দেৱৰীখি কৈছিলো মই কৈলাশলৈ কৈলাশলৈ তাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও গুপ্ত আলোচনাত মগ্ন দেৱৰীখি আৰু কাক দেখিলো জানা দেৱৰীখি ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী তেওঁলোক দুয়ো কিন্তু সেই আলোচনাত মগ্ন আপুনি যি কৈছে সকলো সঁচা নে দেৱৰীখি সঁচা সঁচা দেৱী সঁচা সময় তুমি সকলো বুজিবা মই কল্যাণ গৈ পোৱাৰ লগে লগে মই কল্যাণ গৈ পোৱাৰ লগে লগে সেই মহাদেৱে সৌতুতকি আহিছে বুলি মোক বাৰে বাৰে কৰিলে হ'ব আৰু সেই লাভ সেই অপমান আমি সহ্য কৰিব নোৱাৰি ততালিকে লৈ আহিছো বৈকুণ্ঠপুৰীলৈ আপুনি এইবোৰ সকলো সঁচা কৈছে দেৱৰীখি সঁচা একেবাৰে সঁচা পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হৈছে পৃথিৱী ধ্বংস হ'ব তাৰ আলোচনা চলিছে গুপুতে অথচ মই কমকে নাপাওঁ সেই গুপ্ত আলোচনাতে যদি শিৱৰ ভাৰ্য পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব তেন্তে মই কি কাৰণে কৌচিক্য হলো যে তেওঁ প্ৰতীক হৈও সেই আলোচনাত ভাগ ল'ব পৰা নাই তাতোতকৈ ডাঙৰ কথা কি জানা দেৱৰীখি শুনা তাতকৈ ডাঙৰ কথা কি জানা সেই মহাপ্ৰলয়ৰ সময়ত সেই মহাপ্ৰলয়ৰ সময়ত যিমানবোৰ বেদাংগ আছে সকলোবিলাকৰ সংৰক্ষণৰ ভাৰ কাক দিছে তুমি জানো জানা দেৱৰীখি প্ৰভুৱে চাগে নিশ্চয় মোকে অৰ্পণ কৰিছে নহয় জানো তোমাক হয় দেৱৰীখি অৰ্পণ কৰিছো হয় বিষ্ণুৱে হয় নাই কৰা দেৱৰীখি সকলোবিলাকৰ ভাৰ দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু যিমানবোৰ জীৱ জন্তু আছে সকলোবিলাকৰ সংৰক্ষণৰ ভাৰ কাক দিছে তুমি জানো জানা দেৱী প্ৰভুৱে চাগে নিশ্চয় মোকে অৰ্পণ কৰিছে নহয় জানো দেৱৰীখি নহয় সকলোবিলাকৰ দায়িত্ব সকলোবিলাকৰ দায়িত্ব পাৰ্বতীক দিছে পাৰ্বতী দুয়োৰে মনত যে কি আনন্দ তুমিও সেই তাত থকা হলে সেই আনন্দৰ ভাগ ল'ব পাৰিলা কিন্তু তুমি বিকটভাৱে প্ৰতাৰণা হলা দেৱৰীখি নুশুনা বাৰু মোক তেনেকুৱা গুপ্ত কাহিনী কিয় বাৰু বিষ্ণুৱে মোক গুপুতে ৰাখিছে মই কি তেওঁ পত্নী নহয় নাৰী লাস্যময়ী নাৰী নাৰী সময়ত ধৰিব ৰণচণ্ডী মূৰ্তি মোৰ কবিখনে কি বিষ্ণুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব ইয়াৰ মই ভীষণে প্ৰতিশোধ দেৱী বিষ্ণুৱে কিয় তোমাক এনেদৰে প্ৰতাৰণা কৰি
নতুন সৃষ্টিৰ পাতনি মেলিছে আমি হলত তাক একেবাৰে বুজিব পৰা নাই সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম কৃষ্ণে বুজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কি ভয়ংকৰ হ'ব পাৰে চাই থাকক দেৱৰীকে আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাততে মই এটা মহাপ্ৰলয়কাৰী দৈত্য স্বজন কৰিম কৃষ্ণে যি দৈত্য স্বজন কৰি মোক সংপূৰণ কৰিব খুজিছে তাক মই ধনীৰ লগত উৰুৱাই শান্ত হোৱা দেৱী স্বাসী মত্যৰ শান্ত হোৱা দেৱী শান্ত হোৱা দেৱী পাতালৰ দেৱী শান্ত হোৱা দেৱী কি ভীষণ প্ৰতিশোধ নাৰীয়ে ল'ব পাৰে কি ভীষণ প্ৰতিশোধ মহাপ্ৰলয় সৃষ্টি কৰাৰ আগতে আনে মহাপ্ৰলয় সৃষ্টি নকৰিবা নহ'লে তুমি আৰু মই সৌমত্যলৈ হৈ পৰিম দেৱী শান্ত হোৱা তুমি মহাপ্ৰলয় সৃষ্টি হোৱাৰ আগতে তুমি অন্য মহাপ্ৰলয় সৃষ্টি নকৰিবা তুমি আৰু মত্যলৈ হৈ পৰিম তুমি আৰু মই মত্যলৈ হৈ পৰিম নাই দেৱৰীকে মই যি কামলৈ কেবাৰ মনস্থ কৰিলোঁ তাৰ পৰা যেন বিচলিত মই নহওঁ কদাপি নাৰী হিংসা পৰায়ণ বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিম বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিম সৃষ্টি 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 সিহঁতক লংঘা দৈত্য সৃষ্টি সিহঁতক লংঘা দৈত্য সৃষ্টি লক্ষ্মী মায়ে দিহারা আকাশ লঙ্ঘা দৈত্য সজনা মই এই জগতৰ মাতা লক্ষ্মী কিবা হতো অকস্মাতে মোকে কৰিলা সজন কিবা কাৰ্যময় কৰিম তোক স্বজন কৰা উদ্দেশ্য মহান অলপ দিনৰ ভিতৰত পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী 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 চাৰিওফালে কেৱল পানী
আমি এই হই এনতে আমি চিয়াই থাকিম কেনেকৈ অসম্ভৱ সৌন্দৰ্য তই কোনো চিন্তা নকৰিবি মাতে তোক মই বৰ দিছো চল আকাশ পাতাল সকলোতে তই বিচৰণ কৰিব পাৰিবি তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও তোৰ মৃত্যু ঘটাব নোৱাৰে আৰু শুন তোৰ সৰ্বহৰিময় অদত্য তোৰ সৰ্বহৰিময় বৰ্তমান তই মোৰ আদেশ মতে কাম কৰি যা সৌন্দৰ্য অলপ দিনৰ ভিতৰতে পৃথিৱীত মহাপ্ৰলয় সৃষ্টি কৰে চাৰিওফালে কেৱল পানীয়ে থাকিব বেদ বেদান্ত কৃষ্টি সভ্যতা সকলো পানীৰ তলতেই থাকিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই নাথাকিব আৰু শুন সেইবিলাক নষ্ট হোৱাৰ আগতে তই সংগ্ৰহ কৰিব লাগিব আৰু শুন তেতিয়াহে তহঁত অসুৰবোৰে পাছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰে যা এতিয়া ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ মোৰ পৰিচয় কি হব কি নামেৰে জনতাত সময়ে দৈত্য তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছো তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ দৰে আৰু শুন সেইবাবে তোৰ নাম হব আৰু এটা বৰৰ প্ৰয়োজন প্ৰকাশ কৰ অমৰত্বৰ দৈত্য মোৰ অমৰত্ব বৰ প্ৰদান কৰাৰ ক্ষমতা নাই তোক মই যি বৰ দিছো সেই বৰ অমৰত্ব বৰৰ নিচিনা স্বৰ্গ মধ্য পাতাল কোনো বীৰেই তোক নিধন কৰিব যা এতিয়া তই মোৰ আদেশ মতে কাম কৰি যা আৰু এটা বৰৰ প্ৰয়োজন সুন্দৰী কন্যাৰ প্ৰয়োজন
ঠিকেই কৈছ পুত্ৰ মাতে মাতে এই পৃথিৱীত ও ব্ৰহ্মাৰ কন্যা সৰস্বতী বমর কন্যা সরস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনোৱেই নাই মাতে তই চলে চলে বলে 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 বা কৌশলে তই সৰস্বতীক বিবাহ কৰি হল মাতে তই চলে বলে কিংবা কৌশলে সৰস্বতীক বিবাহ করবে চলে বলে কিংবা কৌশলে সরস্বতীক সরস্বতী মই বিবাহ করাম ব্রহ্মাণ্ড সৃষ্টিকর্তা লক্ষ্মী নন্দনময় নাম্মুর ভয় ব্রহ্মাণ্ড ঘুরিব লাগিছে আজি মোরে নিদ্রে খোঁজে ব্রহ্মার সরস্বতী ধৈর্যর রানী হরি কৰিব লাগিব রে দেখিব জগতে বুঝিব সেই দানৱৰ হত্যা